মণিপুৰত অসমীয়া সাংবাদিকলৈ গুলি বাতৰি কৰিবলৈ গৈ গুলিবিদ্ধ সাংবাদিক দীপজ্যোতি শইকীয়া নামৰ সাংবাদিকক গুলীচালনা নগা যুৱকৰ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি সাংবাদিক মণিপুৰৰ সেনাপতি জিলাত বাতৰি কৰি উভতি আহোঁতেই গুলিবিদ্ধ হ'ল নাগালেণ্ডৰ ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক দীপজ্যোতি শইকীয়া লাই নামৰ এখন গাঁৱত দীপজ্যোতি শইকীয়াক উদ্দেশ্যি গুলী নগা যুৱকৰ কাকতালীয়ভাৱে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে মুকলিকৈ ভাবুকি দিছিল দীপজ্যোতি শইকীয়াক কিছুদিন পূৰ্বে সাংবাদিক দীপজ্যোতি শইকীয়াক গুলীবিদ্ধ কৰাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগেই হাহাকাৰ লাগিল সকলোতে মণিপুৰত অনুষ্ঠিত জিনিয়া ফ্লাৱাৰ ফেষ্টিভেলৰ বাতৰি কৰিবলৈ গৈছিল দীপ হাত আৰু ভৰিত গুলী লাগিল দীপজ্যোতি শইকীয়াৰ সংকটজনক অৱস্থাত দীপ শইকীয়াক ভৰ্তি কৰোৱা হৈছে ডিমাপুৰৰ ৰেফাৰেল হাস্পতালত এটা গুলি কাষলতি অংশত লগাৰ বিপৰীতে আন এটা গুলি লাগিছে ভৰি জটিল অস্ত্ৰোপচাৰৰ অন্ততহে উলিয়াব পৰা যাব গুলিকেইটা খবৰ অনুসৰি দীপজ্যোতি শইকীয়াক গুলিওৱা বন্দুকটো আছিল অত্যাধুনিক লং ৰেঞ্জ স্নাইপাৰ ৰাইফল ফ্লাৱাৰ ফেষ্টিভেলৰ প্ৰগ্ৰাম পাৰ্টিচিপেট কৰি তাত কভাৰেজ কৰি আহিছিলোঁ আৰু টুৱাৰ্ডছ তাডুবি ফালে আহি থকা সময়ত আগত এবাৰ লেণ্ডশ্লাইড হৈছিলে এটা জেগাত ঠিক গাড়ীখন তাত ছাইড কৰি প্ৰায় 1-2 মিনিট সময় গাড়ীখন ঠাণ্ডা কৰি লেণ্ডশ্লাইডটো ক্লিয়াৰ হোৱা সময়লৈকে যাম বুলি কৈ গাড়ীৰ পৰা নামাৰ পিছত ওচৰতে এটা ৱেটিং চিট আছিলে আৰু ৱেটিং চিটত জাষ্ট মই পানী অকণমান খাই ফিউ ছেকেণ্ডছ ৰখাৰ পিছতে আননোন এটা জেগাৰ পৰা এটা বুলেট আহি প্ৰথমে মোৰ হিট কৰিছে ভৰিত তাৰপিছত আফটাৰ 10 ছেকেণ্ড মানৰ ভিতৰতে আনাদাৰ বুলেট হিট কৰিছে আৰু মোৰ ব্লিডিং ষ্টাৰ্ট হৈছিলে তেতিয়া মই গম পাইছিলোঁ যে এইটো মোক কোনোবাই গুলিয়াইছে সাংবাদিক দীপজ্যোতি শইকীয়াক সম্পূৰ্ণ পৰিকল্পিতভাৱে গুলিয়াই হত্যা কৰাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে পূৰ্বৰে পৰা পাহাৰৰ আঁৰ লৈ লাই ভিলেজ আৰু তাকুভিৰ মাজত খাপ পিটি আছিল শ্বুটাৰ ভূমিস্খলনৰ বাবে বন্ধ হৈ আছিল সেই পথছোৱা প্ৰায় 500 মিটাৰ দূৰত্বৰ পৰাই শ্বুটাৰে গুলী কৰাৰ সন্দেহ শনিবাৰে দিন দুপৰতে সংঘটিত হ'ল ঘটনাটো নিশাৰ ভাগলৈ দীপজ্যোতি শইকীয়াৰ ভাতৃয়ে খবৰ পঠালে মৰিয়নিৰ ঘৰখনলৈ পুত্ৰৰ এনে অৱস্থাত ভাগি পৰিছে মাতৃ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ কাতৰে আহ্বান জনালে দীপজ্যোতিৰ মাতৃয়ে মাতৃ হিচাপে মই নিৰাপত্তা বিচাৰোঁ কাৰণ তেওঁলোকৰ যদি নিৰাপত্তা নাথাকে তেতিয়াহ'লেতো আৰু সেনেকৈ কোনো মাক বাপেকে ল'ৰা ছোৱালী তেনেকৈ এৰি দিব নোৱাৰে হয় নাই কষ্ট কৰি ল'ৰা ডাঙৰ কৰাৰ পিছত যদি লোকৰ গুলিৰ আগত যাব দিব পাৰি গতিকে মই নিৰাপত্তা বিচাৰোঁ আৰু অতি সোনকালে তাক সুস্থ কৰি তোলক দুইখন ৰাজ্যৰ প্ৰশাসনক পুত্ৰৰ তথা আন সাংবাদিকৰো নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনালে দীপজ্যোতিৰ পিতৃয়ে মই এতিয়া নাগালেণ্ড প্ৰশাসনক বা অসম চৰকাৰ প্ৰশাসন মিলি এইটো এটা উচিত তদন্ত কৰি আমাক মানে ন্যায়টো দিব লাগে ইতিমধ্যে দীপজ্যোতিক গুলী কৰা যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জব্দ কৰিছে আক্ৰমণত ব্যৱহৃত মাৰণাস্ত্ৰ চৰাই চিকাৰ কৰিবলৈ গুলী চলাইছিল বুলি দাবী কৰিছে শ্বুটাৰে কিন্তু নাগালেণ্ডৰ ৰাজনৈতিক নেতাৰ ভাবুকিৰ পাছত নগা যুৱকৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা কথাটোৱে বহন কৰিছে তাৎপৰ্য সূক্ষ্ম তদন্তৰ পাছতহে নিশ্চিত হ'ব এই মাৰাত্মক আক্ৰমণৰ আঁৰৰ কাহিনী ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ